তার পিঠে জন বাতি ও খাই দেই ভাল নমস্কাৰ, মই গগৈ শদিয়া। সকলোৱে ভালে আছেনে? আশা কৰোঁ সকলোৱে ভালে আছে। আন দিনাৰ ধৰণে আজিও এসাঁজ অন্ন খুৱাবলৈ কাৰণে চেষ্টা কৰিছোঁ এখেতক। আৰু আগতেও কি হয়, মই এখেতক দুবাৰ তিনিবাৰকৈ খুৱাইছোঁ যদিও আজি আহিছোঁ, আজি অলপমান বেলেগ পালোঁ। আগতেতো আপোনালোকে দেখিছিলে, সেই ওপৰফালে চালে আপোনালোকে মন কৰিলে গম পাব। আগতে মই পাতলা চাহ কাপোৰ এখনো দিছোঁ আৰু অন্নও কেইবাবাৰো খুৱাইছোঁ, আপোনালোকে চালে মানে গম পাব বাৰু। তথাপিও যি কি নহওক, আজি অলপমান বেলেগ পালোঁ মানে মই। প্ৰথমতে আহিছোঁ, এখেত নমস্কাৰ মোক জনাইছে। প্ৰথমৰ পৰা যিহেতু ভিডিঅ'টো কৰা নহ'ল, প্ৰথমতে মোক নমস্কাৰ জনাইছে। আৰু কি হয়, মোৰ লগত যোৱা ভাইটিজনকো তেখেতে নমস্কাৰ জনাইছে। এই নমস্কাৰ কৰি আছে, আপোনালোকে দেখিছেই। আৰু আজি আগতকৈ মানে বহুতেই বেলেগ পালোঁ আজি। আমি যেতিয়া ক'ৰবাত যাওঁ বা টাউনলৈ গ'লোঁ বা বজাৰ কৰিব গ'লোঁ বা ফুৰিবলৈ গ'লোঁ, তেনেকুৱা সময়ছোৱাত যদি আমাৰ লগত সৰু ল'ৰা ছোৱালীবিলাক থাকে, তেতিয়া কওঁ আমি কি হয়, এই তেওঁলোকৰ ওচৰলৈ নাযাবি বা ইটো কৰি দিব সিটো কৰি দিব, তেনেকুৱা ধৰণৰকৈ মনোভাৱ লৈ বা ভয় খুৱাবলৈ কাৰণে ভাইটিকেইটাক আমি এনেকৈ আঁতৰাই আনো। কিন্তু কি হয়, তেওঁলোক যদিও তেনেকুৱা প্ৰতিটো মুহূৰ্তত পাগলপন নাথাকে। আৰু আপোনালোকে সকলোবোৰ কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব। কাৰণ কেলৈ মই আন দিনাৰ ধৰণে আজিও দিছোঁ, আজি অলপমান নহয় বহুতেই বেলেগ পালোঁ। কাৰণ কেলৈ আমি ক'ৰবাত যদি কিবা এটা পাৰ্টি খাবলৈ যাওঁ বা নৈ কাষত কিবা এটা ভাত এসাঁজো খালোঁ বা পথাৰতে কেতিয়াবা ভাত এসাঁজো খালোঁ, তেনেকুৱা সময়ত আমি ভগৱানৰ নাম লৈ অকণমান ছাইডত পেলাওঁ বা দিওঁ। কিন্তু কি হয়, এখেতো মুখেৰে কিবা কিবি কৈ আছে, মই যদিও বুজি নাই পোৱা, মই মনতে ভাবি লৈছোঁ কি হয়, ভগৱানৰ কিবা এটা নাম লৈছে তেখেত, তেনেকৈ আমি দিয়া ধৰণে তেনেকৈ পেলাব, কিবা এটা লৈ মানে অলপমান ডিছৰ পৰা ছাইড কৰাই দিব, তেনেকৈ বুলি ভাবিছিলোঁ। এখেতে পূৰাই পেলাই দিছে। মই ভাবি আছিলোঁ কাৰোবাৰ নাম লৈছে তেখেতে, এনেকৈ পেলাই আছে। মই তথাপিও ভাবি আছোঁ এতিয়াও কি হয়, অলপমান হ'লেও খাব তেখেত, কিন্তু অলপমানো নাখালে। প্ৰায় ভাগ পেলালে মানে সকলোবোৰ পেলাই দিলে তেখেতে। কিন্তু এইটো সময়ছোৱাতে কিজানি ইহঁতৰ মন মগজুৱে কাম নিদিয়ে। এটা মানে ইফালে সিফালে চাইছে তেখেত, আৰু পেলাব, তেনেকৈ গোটেইখিনিয়ে পেলাই দিলে। এইফালে চাওক, আৰু মই দিছিলোঁ কি হয়, ৰাতি হ'লেও খাব তেখেতে, যেতিয়া মন যায় তেতিয়া খাব, একেই সকলোবোৰ একেই ধৰণে আৰু এসাঁজ অন্ন দি থৈ আহিছিলোঁ তেখেতক, কিন্তু এতিয়াই উলিয়াইছে চাওক। তেখেতে কিন্তু এতিয়াও নাখায় চাওক, ইফালে সিফালে চাইছে মানুহজন, কিন্তু এতিয়াও নাখায়। আৰু ওপৰৰ ফালে চাওক কিমান ধুনীয়াকৈ খালে তেখেতে। এনেই ভাতখিনি চুই এখেতে নাখায় চাওক। একেবাৰে মানে এইটো মুহূৰ্তত একেবাৰে তাৰ মন মগজুৱে কাম নিদিয়া হৈ আছে। আৰু প্ৰতিটো মুহূৰ্ততে হৈ নাথাকে এইবোৰ, কেতিয়াবা এইবোৰ পাগলপন মন আহি যায় নিজে নিজে এখেতলোকৰ। মই তেনেকৈয়ে মই ভাবিছোঁ। আৰু আজি নাখায় কি হ'ব, আৰু এদিন বেলেগ এদিন আহিম, আৰু এদিন দিম, তেখেতে খুব ধুনীয়াকৈ খাব বুলি আশা থাকিল। এনেকৈ আহিয়ে থাকিম আমি যিহেতু। আজিৰ ভিডিঅ'টি ইমানেই আছিল। ইমান দেৰি আপোনালোকে মোৰ ভিডিঅ'টি চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ কেতিয়াও নাপাহৰিব। জয় অসম, বাই বাই।